Hello everyone, welcome to XGIS Academy. মই আজি আপোনালোকৰ ওচৰলৈ লৈ আহিছো 15 এপ্ৰিলৰ নিউজপেপাৰ এনালাইচিছ। এতিয়া চাওঁ আহক 15 এপ্ৰিলত কি নিউজ আৰ্টিকেল আছিলে যিবিলাক আমাৰ এক্সাম পইণ্ট অফ ভিউৰ পৰা ইম্পৰ্টেণ্ট হ'ব। তাৰ আগতে মই আপোনালোকক জনাবলৈ বিচাৰিছো যে আমাৰ XGIS একাডেমি আপোনালোকৰ ওচৰলৈ লৈ আহিছে APSC আৰু UPSC CSE ৰ বাবে ক্লাছেছ য'ত আপোনালোকক প্ৰিলিমছ, মেইনছ আৰু ইণ্টাৰভিউলৈকে গাইডেন্স দিয়া হ'ব। লগতে থাকিব এক্সপাৰ্ট ফেকাল্টি এণ্ড মেণ্টৰশ্বিপ, কম্প্ৰিহেনচিভ ষ্টাডি মেটেৰিয়েল, regular test series and evaluation কৰা হ'ব, current affairs and answer writing ফোকাস কৰা হ'ব আৰু আমাৰ যিমানখিনি বেচেছ থাকিব সেইখিনি স্মল সাইজৰ হ'ব যাতে আমি প্ৰতিজন ষ্টুডেণ্টকে পাৰ্সোনালি এটেনশন দিব পাৰো। গতিকে আপোনালোকে দেৰি নকৰি যোগাযোগ কৰক XGIS একাডেমীৰ লগত এই নাম্বাৰটো। এতিয়া আহক আমি ফাৰ্ষ্ট আৰ্টিকলটোৰ ফালে আগবাঢ়ো। ফাৰ্ষ্ট আৰ্টিকলটোৰ টাইটেলটো হৈছে বেলেন্সিং ফেইথ এণ্ড ইকোলজি আৰু ৰিভাৰ্ছ টেকিং দা ব্ৰাণ্ড। এই আৰ্টিকলটোৰ মেইন থিমটো এইটোৱে যে আমাৰ যিমানখিনি ৰিলিজিয়াছ এক্টিভিটি আছে বা ৰিলিজিয়াছ ৰিচুৱেলছ আছে যেনেকৈ মহাঅভিষেক, তাৰ ফলত কি হয় আমি গাখীৰ বা অইল সেইখিনি কি কৰোঁ নদীত পেলাওঁ আৰু তাৰ ফলত আমাৰ কি হয় ৰিভাৰখন পলিউশ্যন হয়। সেই পলিউশ্যনৰ ওপৰতে এই আৰ্টিকলটো লিখা হৈছে। এই আৰ্টিকলটোৰ মেইন আৰ্গুমেণ্টটো যদি আপোনালোকে চাই তাত আপোনালোকে দেখা পাব যে ইয়াত ৰিলিজিয়ান আমাৰ যিটো ফ্ৰীডম সেইটো এবছলিউট ৰাইট নহয় বুলি কৈছে। আমি কি কৰিব লাগিব ইকোলজিকেল চাৰ্ভাইভেলৰ কথাও ভাবিব লাগিব। ফাৰ্ষ্ট পইণ্টত লিখা আছে ইম্পেক্ট অফ ৰিচুৱেল অফাৰিং। যেনেকৈ মহাঅভিষেক প্ৰেক্টিচ কৰা হয় ৰিভাৰৰ পাৰত বা যদি ৰিভাৰৰ পাৰত নদীৰ পাৰত যদি মন্দিৰ থাকে তাত মহাঅভিষেক পাৰফৰ্ম কৰিলে সেই মহাঅভিষেক পাৰফৰ্ম কৰাৰ ফলত 1000 লিটাৰ অফ মিল্ক আৰু অইল কি হয় নদীলৈ যায় আৰু তাৰ ফলত কি হয় আমাৰ ৰিভাৰখন পলিউশ্যন হোৱা দেখা যায়। বিশেষকৈ ডেইৰী যিমানখিনি আছে সেইখিনি ডেইৰীখিনি বেছিকৈ ডিগ্ৰেডেবল, হাইলি ডিগ্ৰেডেবল হয় আৰু ডিগ্ৰেড হ'বলৈ আমি জানো যে কি বেক্টেৰিয়াৰ প্ৰয়োজন হয় আৰু সেই বেক্টেৰিয়া যেতিয়া সেইখিনি ডেইৰীখিনি ডিগ্ৰেড কৰে তাক অক্সিজেন লাগে আৰু সেই অক্সিজেন লাগিলে কি হয় ৰিভাৰখনৰ যিমানখিনি অক্সিজেন আছে সেই বেক্টেৰিয়া টানি লয়। তাৰ ফলত আমাৰ কি হয় সেই ৰিভাৰখনত অক্সিজেন ডেপ্লিশ্যন হোৱা দেখা যায় আৰু তাৰ যিটো একুৱেটিক লাইফ আছে ইকোলজিকেলি সেই ৰিভাৰখন কি হৈ যায় ডেড হৈ যায় বা মৃত্যুমুখত পৰে বা একুৱেটিক যিটো লাইফ আছে সেইটো ডিগ্ৰেড হোৱা দেখা পোৱা যায়। নেক্সট ইয়াত স্কেল ভাৰ্চেছ ট্ৰেডিশ্যনৰ কথা কোৱা হৈছে। আমাৰ যিখিনি এজল ট্ৰেডিশ্যন আছে সেইখিনি এতিয়া কি হৈ পৰিছে আনচাষ্টেইনেবল হৈ পৰিছে কিহৰ কাৰণে ৰেপিড পপুলেশ্যন গ্ৰোথৰ কাৰণে বা হাই ডেন্সিটি আৰ্বান ফুটফলৰ কাৰণে। নেক্সট ইয়াত ৰিচোৰ্চ মিছএলকেশ্যনৰ কথা কোৱা হৈছে যে ইয়াত এটা এথিকেল কণ্ট্ৰাষ্টটো দেখা পোৱা গৈছে যে আমি যিমানখিনি ৰিচুৱেলি আমাৰ ৰিচোৰ্চ ৱেষ্ট কৰোঁ, যিমানখিনি খাদ্য বস্তু আমি ৱেষ্ট কৰি আছো কিন্তু আমাৰ দেশতে কিছুমানে কি হৈ আছে হিউমেন ডিপ্ৰাইভেশ্যন হৈ আছে মানে খাবলৈ পোৱা নাই। তাৰ মানে যিমানখিনি আমি মিল্ক পূজাৰ নামত ৱেষ্ট কৰোঁ সেইখিনি আমি মাল নিউট্ৰিশ্যন নাইকিয়া কৰিবলৈ বা ৱেলফেয়াৰ স্কিমত ইউজ কৰিব পাৰিলোহেঁতেন। ফৰ এক্সাম্পল য়শোদা মিল্ক ছাপ্লাই স্কিমৰ কথা ইয়াত কোৱা হৈছে। নেক্সট লিগেল ষ্টেণ্ডিঙৰ কথা ইয়াত কোৱা হৈছে। জুডিচিয়াৰী আৰু নেশ্যনেল গ্ৰীণ ট্ৰাইব্যুনেলে এইটো কৈছে যে আমাৰ যিটো এনভাইৰনমেণ্ট প্ৰটেকশ্যন সেইটো বাইণ্ডিং লিগেল অব্লিগেশ্যন হয় কাৰণ সেইটোৱে যদি ৰিলিজিয়াছ আমাৰ চেণ্টিমেণ্টখিনিয়ে পাব্লিক হেল্থৰ এফেক্ট কৰে তেতিয়া সেইখিনি কি কৰিব পাৰে এইখিনিয়ে আমাৰ এনভাইৰনমেণ্টেল প্ৰটেকশ্যনে তাক ৰিলিজিয়াছ চেণ্টিমেণ্টক অভাৰৰাইড কৰিব পাৰে। এই আৰ্টিকলটোত ইমানেই আছিলে। এতিয়া আমি নেক্সট আৰ্টিকলটোৰ ফালে আগবাঢ়িম। নেক্সট আৰ্টিকলটোৰ টাইটেলটো হৈছে হোৱাট আৰ দ্য লিগেল কনচিকুৱেঞ্চেছ অফ পাইৰেচি। এই আৰ্টিকলটোৰ মেইন আৰ্গুমেণ্টটো যদি আপোনালোকে চাই তেতিয়া দেখা পাব ইয়াত আমাৰ যি ফিল্ম ইণ্ডাষ্ট্ৰী তাত টেকনলজিকেল ইজ অফ ডিষ্ট্ৰিবিউশ্যন আৰু টাইমিং অফ লিকৰ ফলত আমাৰ ফিল্ম ইকনমিটোৱে এক্সিষ্টেঞ্চিয়েল থ্ৰেটৰ সন্মুখীন হৈছে আৰু তাৰ কাৰণে আমি সেইটো নাইকিয়া কৰিবলৈ কাৰণে কি কৰিব লাগিব লিগেল ফ্ৰেমৱৰ্ক যিটো আছে পাইৰেচিৰ কাৰণে সেইটো ষ্ট্ৰেংথেন কৰিব লাগিব। ফাৰ্ষ্ট পইণ্টত ইয়াত প্ৰি ৰিলিজ ক্ৰাইচিছৰ কথা কোৱা হৈছে যে এই থিয়েটাৰৰ এখন ফিল্ম থিয়েট্ৰিকেল ৰিলিজ হোৱাৰ আগত প্ৰায় কি হোৱা দেখা যায় লিক হোৱা দেখা যায় আৰু সেইটো কেটাষ্ট্ৰফিত পৰিণত হয়। কেনেকৈ কেটাষ্ট্ৰফিত পৰিণত হয় এই যিখন ফিল্ম এখন ৰিলিজ হোৱাৰ আগতে যদি লিক হৈ যায় বা পাইৰেচি হয় তাৰ ফলত অকল টিকেট বিক্ৰী কৰোঁতে এফেক্ট নপৰে। কিহত এফেক্ট পৰে বুলি ইয়াত কৈছে সেইটোৱে পাইৰেচিৰ ফলত ভেলুৱেশ্যন অফ ছেটেলাইট ডিজিটেল এণ্ড হোম ভিডিঅ' ৰাইটছ এইখিনিতো কি কৰে এফেক্ট পৰে বুলি কৈছে।
যেটো এক্সক্লুসিভিটি অফ কন্টেন্ট আমাৰ কি বুলি কৈছে আমাৰ লষ্ট হৈ যায় বুলি কৈছে নেক্সট লেজিসলেটিভ টিথৰ কথা কোৱা হৈছে এতিয়া যিখন আমাৰ চিনেমেটোগ্ৰাফ এক্ট 1952 সেইখনক এমেন্ড কৰা হৈছে কিহৰ কাৰণে এই পাইৰেচিটো নাইকিয়া কৰিবলৈ কাৰণে আৰু পাইৰেচি যদি হয় তেতিয়া ফিল্মখনৰ যিমানখিনি গ্ৰছ বাজেট আছে সেই তাৰ 5% কি কৰিব লাগিব পেনাল্টি দিব লাগিব আৰু এমেন্ডমেন্ট কৰি এই প্ৰভিজনটো তাত অনা হৈছে নেক্সট ইয়াত এটো ৰিফ্লেক্ট হৈছে যে এই পাইৰেচি এতিয়া মেজৰ ইকোনমিক ক্ৰাইম হিচাপে ধৰা হৈছে নেক্সট এনিমেটিক এনফোৰ্সমেন্ট কেপৰ কথা কোৱা হৈছে যে ষ্ট্ৰং লজ আছে কিন্তু হলেও ইণ্ডিয়া ক্ৰিটিসাইজ হৈ থাকে ইন্টাৰনেশ্যনেলি কিহৰ কাৰণে স্লো প্ৰসিকিউশন আৰু নটৰিয়াস মাৰ্কেটৰ কাৰণে কাৰণ ইণ্ডিয়া টেলিগ্ৰাম বা টৰেন্টছত পাইৰেচি এতিয়াও হৈ থকা দেখা পোৱা যায় এই আৰ্টিকেলটো ইমানেই আছিলে এতিয়া আমি নেক্সট আৰ্টিকেলটোৰ ফালে আগবাঢ়িম Next article to title to hoise new cell therapy shows promise to treat frailty among elderly. এতিয়া আমি প্ৰথমতে কি জানিব লাগিব frailty কথা জানিব লাগিব frailty মানে হৈছে এটা geriatric syndrome হয় যেটো old age peopleৰ ক্ষেত্ৰত বেছিকৈ দেখা যায় ফৰ এক্সাম্পল যদি হে এজন old age মানুহ বা বয়সস্থ মানুহ তেওঁৰ ইনজিউৰ হয় তেতিয়া তেওঁ ৰিকভাৰ হওঁতে বেছি টাইম লাগে কাৰণ তেওঁ organ বিলাকে properly function নকৰিব পাৰে এটা ইয়াং মানুহৰ তুলনা গতিকে যেটো তেওঁ ৰিকভাৰ কৰিবলৈ যেটো বেছি টাইম লাগে বা তেওঁৰ organe যেটো বেছি কাম নকৰা হৈ যায় বয়সৰ ফলত হেতু কি বুলি কোৱা হয় frailty বুলি কোৱা হয় ইয়াত হে frailty কথা কোৱা হৈছে যে নৰ্মেল এজিংৰ ফলত যে frailty আহে হেতু এতিয়া untreatable হৈ থকা নাই হেতু treatable condition হয় বুলি কৈছে কেনেকৈ আমি ট্ৰিট কৰিব পাৰো হেতু mesenchymal stem cells দ্বাৰা হেতু ট্ৰিট কৰিব পাৰি এটা আমি mesenchymal stem cells কথা জানিব লাগিব এটো এটা মাল্টিপটেন্ট সেল হয় যেটো বোন মেৰো বা ফেটত পোৱা যায় আৰু হেতু কিহৰলৈ আমি সলনি কৰিব পাৰো ভেৰিয়া সেল টাইপলৈ সলনি কৰিব পাৰো যেনেকৈ বোন সেল টাইপ বা কাৰ্টিলেজ মাসলস এবিলাকৰ সেল টাইপলৈ আমি কি কৰিব পাৰো সলনি কৰিব পাৰো আৰু হেতু দ্বাৰা এটো যেটো ফ্ৰেইলটি হেতু ট্ৰিট কৰিব পৰা যায় কি এভিডেন্স হিচাপে ক্ৰেটা ষ্টাইলৰ কথা কোৱা হৈছে এই এমএসসি টো যেটো mesenchymal stem cells হেতু ইউজ কৰি significant improvement দেখা গৈছে আৰু physical endurance বেছি পোৱা দেখা গৈছে বয়সস্থ মানুহৰ ক্ষেত্ৰত নেক্সট ইয়াত মিজাৰেবল গেইনৰ কথা কোৱা হৈছে যে 70 পৰা 85 এজৰ যিমানখিনি বৃদ্ধ মানুহ আছে তেওঁলোকক যদি এটো ট্ৰিটমেন্ট কৰা হয় তেতিয়া 20% ইমপ্ৰুভমেন্ট দেখা গৈছে এটো ট্ৰায়াল কৰি নেক্সট বায়োলজিক্যাল মেকানিজমৰ কথা কোৱা হৈছে এমএসসি কি কৰিব পাৰে ইনফ্লেমেশন যিমানখিনি টিস্যু ইনফ্লেমেশন আছে সেইখিনি ৰিডিউস কৰিব পাৰে small blood vessel যেটো কি হয় which is a primary driver of age related decline বুলি ইয়াত কোৱা হৈছে সাপোৰ্টিং এভিডেন্স হিচাপে আমি যদি চাও তে সেফটি প্ৰফাইলটো কথা কোৱা হৈছে বাকি যদি আমি সেল থেৰাপিস খিনি চাও সেইখিনি কি কৰে যেটো আমাৰ ইমিউন সিস্টেম আছে হেতু বেছিকৈ এক্টিভেট কৰি তোলে কিন্তু এই যেটো এমএসসি যেটো টেকনিক আছে বা যেটো সেল থেৰাপি আছে হেতুৱে strongly activate নকৰে আমাৰ ইমিউন সিস্টেমটো তাৰ ফলত আমি যেটো ইমিউনোসাপ্ৰেসেন্ট ড্ৰাগ হেখিনি ইউজ কৰিব লগা নহয় নেক্সট শিফটিং প্যাৰাডাইমৰ কথা ইয়াত কোৱা হৈছে research ইয়াত চলি থকা হৈছে research is moving from merely managing consequence of frailty to reversing the underlying biological cause মানে যেটো biological cause আছে হেতু আমি কি কৰিব পাৰো ৰিভাৰ্স কৰিব পাৰো অকল এই কনসেপ্ট ফ্ৰেইলটি যিমানখিনি কনসিকুৱেন্স সেইখিনি আমি মেনেজ কৰিব নোৱাৰো ফ্ৰেইলটি খিনিকে কি কৰিব লাগিব সেই ফ্ৰেইলটি যেটো ডিজিজ আছে বা বৃদ্ধবয়সৰ যেটো ডিজিজ হয় হেতুৱে আমি ট্ৰিট কৰিব লাগিব এই আৰ্টিকেলটো ইমানেই আছিল এতিয়া আমি নেক্সট আৰ্টিকেলটো ফালে আগবাঢ়িম Next article to title to is India to host foreign minister level meet of BRICS Squad. এই আৰ্টিকেলটো মেইন আৰ্গুমেন্টত এটো লিখা আছে যে ইন্ডিয়া এটা ইউনিক ৰোল প্লে কৰি আছে ব্ৰিজ বিল্ডাৰ হিচাপে কোন এখন প্ৰেছাৰ ওয়াৰ্ল্ড তাৰমানে আমাৰ এতিয়া যদি আমি প্ৰেজেন্ট ওয়াৰ্ল্ডখন চাওঁ তেতিয়া আমি দেখা পাওঁ যে সেই ওয়াৰ্ল্ডখনত বিভিন্ন ধৰণৰ কনফ্লিক্ট চলি আছে যেনেকৈ ওয়েষ্ট এছিয়াত এতিয়া কনফ্লিক্ট হৈ আছে তেনেকুৱা এখন কনফ্লিক্ট থকা ওয়াৰ্ল্ডতে ইন্ডিয়া এতিয়া কেনেকুৱা ধৰণৰ ৰোল প্লে কৰি আছে ব্ৰিজ বিল্ডাৰ হিচাপে ৰোল প্লে কৰি আছে ফাৰ্স্ট ইয়াত সাইমলটেনিয়াস এংগেজমেন্টৰ কথা কোৱা হৈছে ইন্ডিয়া এতিয়া কি কৰিব একেটা মাহতে ব্ৰিক্স সামিট আৰু কোৱাডৰ সামিট একেটা মাহতে হোস্ট কৰিব আৰু হেতু কি ডেমনস্ট্ৰেট কৰে ইন্ডিয়া যে মাল্টি এলাইনমেন্ট ষ্ট্ৰেটেজিৰ ওপৰত যে ইন্ডিয়া বেছিকৈ ফোকাস কৰে সেই কথাটো
ইয়াত প্ৰকাশ পাইছে নেক্সট কনফ্লিক্ট মেডিয়েশনৰ কথা কোৱা হৈছে ইয়াত যে যি মিটিং হ'ব সেই মিটিংখনে কি প্ৰভাইড কৰিব ফেস টু ফেস ইন্টাৰেকশন বিটুইন কনফ্লিক্টিং পাৰ্টিজৰ মাজত এটা কি কৰিব ফেস টু ফেস এটা ইন্টাৰেকশন প্ৰভাইড কৰিব যাতে কনফ্লিক্টিং যিমানখিনি পাৰ্টিজ আছে তেওঁলোকে কি মত বিনিময় কৰিব পাৰে স্পেচিয়ালি ইৰাণ আৰু এতিয়া ইউএই ব্ৰিক্সৰ মেম্বাৰ হৈ আছে গতিকে ইৰাণ আৰু ইউএই মাজত যে এতিয়া ওয়েষ্ট এছিয়াত যি কনফ্লিক্ট চলি আছে সেই তাতো কি কৰিব পাৰিব দুইটা পাৰ্টিয়ে মত বিনিময় কৰিব পাৰিব তেওঁলোকৰ কথা বতৰা চলিব পাৰিব নেক্সট ইয়াত এনাৰ্জি সিকিউৰিটি এজ এ কেটালিষ্টৰ কথা কোৱা হৈছে ষ্টেট অফ হৰমুজৰ ডিসৰাপশনৰ ফলত যি ডিসৰাপশন চলি আছে তাৰ ফলত কি হৈছে আমাৰ ৰিজিয়নেল কনফ্লিক্ট হৈ থকা নাই সেইটো এটা কি হৈছে গ্লোবেল ইকনমিক থ্ৰেট হিচাপে পৰিণত হৈছে ইয়াত আৰ্টিকলটোত এইটো আৰ্গিউ কৰিছে যে যি এনাৰ্জি ষ্টেবিলিটিৰ কাৰণে আমাৰ ষ্টেট অফ যিটো হৰমুজ আছে সেইটো ওপেন কৰি ৰাখিব লাগিব গতিকে তাৰ কাৰণে কি কৰিব লাগিব গোটেইখিনি পাৰ্টি আহি তাত এটা আলোচনা মিলি ললে সেইটোত বেছি লাভান্বিত হ'ব বুলি কয় নেক্সট ইয়াত ৰুবিও ফেক্টৰৰ কথা কোৱা হৈছে যে ইউএছৰ সেক্ৰেটাৰী অফ ষ্টেট এতিয়া ইণ্ডিয়া ভিজিট কৰিব কোৱাডৰ কাৰণে গতিকে ইউএছএ যে সেই কোৱাডক ৰিজিয়নেল ষ্টেবিলিটিৰ কাৰণে এটা টুল হিচাপে ব্যৱহাৰ কৰে সেই কথাটো ইয়াত স্পষ্টকৈ দেখা দিছে এই আৰ্টিকলটোত ইমানেই আছিলে এতিয়া আমি নেক্সট আৰ্টিকলটোৰ ফালে আগবাঢ়িম Next article to title to হৈছে Center Moods Interstate Redistribution of Lok Sabha seats based on 2011 census. এই আৰ্টিকলটো আমাৰ গভৰ্ণমেণ্টে যিখন লোক সভাৰ সিট বহাবলৈ যি বিল আনিছে সেইখনৰ ওপৰত লিখা হৈছে যি আমাৰ লোক সভাৰ যিটো সিট কেপাসিটি সেইটো বহাই দিয়া হ'ব বৰ্তমান 543 খন আছে আৰু হেতু কিমানলৈ বহোৱাৰ কথা কৈছে 850 লৈ বহোৱাৰ কথা কৈছে আৰু সেই যে বহাব আমাৰ যে ডিলিমিটেশন কৰিব তাৰ কাৰণে সেন্সাস কৰিব লাগিব আৰু যেহেতু এতিয়া সেন্সাসটো আমাৰ কমপ্লিট হোৱা নাই গতিকে 2011 ৰ যিটো সেন্সাস আছে সেইটো ওপৰত বেস কৰি সেই ডিলিমিটেশনটো কৰাৰ কথা কোৱা হৈছে ফাৰ্স্ট পইণ্টটো ইয়াত লিখা আছে দা প্ৰ ৰিডিস্ট্ৰিবিউশন আৰ্গুমেন্ট ইয়াত এইটো আৰ্গিউ কৰিছে যে এতিয়া যিটো ৰিপ্ৰেজেন্টেশন আছে সেইটো স্কিউড হৈ আছে বুলি কৈছে মানে ডিসপ্ৰপৰ্চনেট হৈ আছে কাৰণ সাউদাৰ্ণ যিমানখিনি আমাৰ ষ্টেট আছে কেৰালা বা তামিলনাডু তেওঁলোকৰ পপুলেশ্যন কম যিহেতু গতিকে তেওঁলোকৰ এমপিয়ে কম পপুলেশ্যনক ৰিপ্ৰেজেন্ট কৰে আনহাতে উত্তৰ প্ৰদেশ বা ৰাজস্থানৰ যিমানখিনি এমপি আছে তেওঁলোকৰ যিহেতু পপুলেশ্যন বেছি তেওঁলোকে বেছি প্ৰপৰ্চন বেছি জনসাধাৰণক বা পপুলেশ্যনক ৰিপ্ৰেজেন্ট কৰে গতিকে আমাৰ যিটো প্ৰপৰ্চনেল ৰিপ্ৰেজেন্টেশনৰ প্ৰিন্সিপল আছে সেইটো ইয়াত ভায়োলেট হৈ আছে নেক্সট পইণ্টত দা সাউদাৰ্ণ কাউন্টাৰ আৰ্গুমেন্টৰ কথা ইয়াত কোৱা হৈছে যিহেতু সাউদাৰ্ণ ষ্টেট বিলাক ডেভেলপ হয় বা ইষ্টাৰ্ণ যিমানখিনি ষ্টেট আছে তেওঁলোকে যিটো নেশনাল গোল আছে ফ্যামিলি প্ল্যানিং আৰু লিটাৰেসি সেই গোলখিনি সম্পূৰ্ণ কৰিছে গতিকে এতিয়া তেওঁলোকৰ পপুলেশ্যনটো কমি আহিছে আৰু যদিহে পপুলেশ্যনৰ ওপৰত বেস কৰি সিট বহাই দিয়া হয় তেওঁলোকৰ হয়তো সিট কমি আহিব পাৰে কাৰণ তেওঁলোকৰ পপুলেশ্যন কম আৰু আনহাতে নৰ্দাৰ্ণ ষ্টেট বিলাকৰ সিটস বাঢ়ি যাব পাৰে লোকসভাত পপুলেশ্যনৰ ওপৰত বেস কৰি আৰু তেতিয়া কি হ'ব তেওঁলোকে এইটো সংকাত ভুগি আছে যিমানখিনি নেশনাল পলিচি যেতিয়া থাকিব নৰ্দাৰ্ণ হিন্দী হাৰ্টলেণ্ডে ডিক্টেট কৰিব বুলি তেওঁলোকে সংকাত ভুগি আছে নেক্সট ইয়াত ওমেন ৰিজাৰ্ভেশ্যন লিংকটোৰ কথাও কোৱা হৈছে যে 33% ৰিজাৰ্ভেশ্যন ওমেনক দিয়া আছে আৰু ওমেনক ৰিজাৰ্ভেশ্যন ক'ৰ পৰা দিব সেই 850 সিট যে বহাইছে সেই তাৰ পৰাহে ওমেনক ৰিজাৰ্ভেশ্যন দিয়াৰ কথা ইয়াত কোৱা হৈছে যাতে প্ৰিভিয়াস যিমানখিনি মেল ৰিপ্ৰেজেন্টেশন আছে সেইখিনি যাতে ৰিমুভ কৰিব লগা নহয় এই আৰ্টিকলটোত ইমানেই আছিলে এতিয়া আমি নেক্সট আৰ্টিকলটোৰ ফালে আগবাঢ়িম নেক্সট আৰ্টিকলটোৰ টাইটেলটো হৈছে ডিপৰ্টেশন পলিচি 6 ডিস্ট্ৰিক্ট লেভেল টাস্ক ফোৰ্স এই আৰ্টিকলটোৰ মেইন আৰ্গুমেন্টত যদি আপোনালোকে চাই দেখা পাব তেতিয়া এইটোত কি লিখা হৈছে মাইগ্ৰেশ্যন মেনেজমেন্টৰ কথা লিখা হৈছে আৰু সেই মাইগ্ৰেশ্যন মেনেজমেন্ট আমি কেনেকৈ কৰিব পাৰিম ডিসেন্ট্ৰেলাইজেশনৰ জৰিয়তে কৰিব পাৰিম তাৰ মানে ডিস্ট্ৰিক্ট লেভেল টাস্ক ফোৰ্স আমাক লাগিব তেতিয়াহে আমি মাইগ্ৰেশ্যন মেনেজমেন্ট কৰিব পাৰো ফাৰ্স্ট পইণ্টত ডিস্ট্ৰিক্ট লেভেল ভিজিলেন্সৰ কথা কোৱা হৈছে যে আমি নেশনেল লেভেল যিটো মনিটৰিং সিস্টেম আছে সেইটো সলনি কৰি ডিস্ট্ৰিক্ট লেভেল টাস্ক ফোৰ্সৰ সলনি কৰিব লাগিব যাতে ডিস্ট্ৰিক্ট লেভেল মনিটৰিং সিস্টেম ইউজ কৰি আমি যাতে কোনোবা ফৰেনাৰ যদি মিসিং হৈছে বা কোনোবা ভিসা পাৰ হৈ যোৱাৰ পাছতো যদি অভাৰষ্টে কৰি আছে আমাৰ দেশত সেইটো মনিটৰ কৰি থাকিব পাৰো আৰু সেইটো কেনেকৈ কৰিব পাৰিম ডিস্ট্ৰিক্ট লেভেল টাস্ক ফোৰ্সৰ জৰিয়তে নেক্সট ইয়াৰ ষ্টেণ্ডাৰ্ডছ ইনফ্ৰাষ্ট্ৰাকচাৰৰ কথা কোৱা হৈছে যে যি আমাৰ ডিটেনশ্যন চেণ্টাৰ আছে সেইখিনি হিউমেনাইজিং কণ্ডিশ্যনত আমি ৰাখিব লাগিব তাৰ মানে আমি কি কৰিব লাগিব সেই যিমানখিনি চেণ্টাৰ আছে তাত যাতে ফায়াৰ সেফটি থাকে এলপিজি কানেকশন থাকে সেপাৰেট এনক্লোজাৰ ফৰ জেন্ডাৰ্স থাকে সেইখিনি আমি তাকে
মেইনটেইন কৰিব লাগিব লগতে ষ্ট্ৰিক্ট সিকিউৰিটি তাত আমি মেইনটেইন কৰিব লাগিব ভায়া 10 ফুট বাউণ্ডাৰীজ এণ্ড বাৰ ৱায়াৰ নেক্সট ইয়াত বায়োমেট্ৰিক এণ্ড ডিজিটেল ট্ৰেকিঙৰ কথা কোৱা হৈছে যে আমি এটা ডিজিটেল ট্ৰায়েলৰ ফালে পুছ দিব লাগিব য'ত আধাৰ পান ডিএল এইবিলাক আপলোডেড কৰিব পাৰে আৰু বা কেনচেলটো কৰিব পাৰে য'ত ইলিগেল ষ্টেজ কি হয় ইলিগেল ষ্টেজ যাতে নাথাকে আৰু সেইটোৱে যাতে ইলিগেল ষ্টেজ বা অবৈধ যদি নাগৰিক কোনোবা থাকে তেওঁলোকে যাতে আমাৰ ৰাইটছ বা বেনিফিট সেইখিনি একুৱায়াৰ চিটিজেনৰ যিমানখিনি ৰাইটছ হয় তেওঁলোকে যাতে সেইখিনি একুৱায়াৰ কৰিব নোৱাৰে নেক্সট ইয়াত এছপি ডাইৰেক্ট জুডিচিয়েল এক্সিকিউটিভ কোঅৰ্ডিনেশ্যনৰ কথা কোৱা হৈছে যে 90 ডেৰ এটা লিমিট দিয়া হৈছে সেট কৰা হৈছে জুডিচিয়াৰীৰ দ্বাৰা বা এক্সিকিউটিভৰ দ্বাৰা ভেৰিফিকেশ্যন কৰিবলৈ যাতে ইনডেফিনিট নেচাৰ অফ ডিটেনশ্যন কি কৰিব পাৰি ৰিডিউচ কৰিব পাৰি যিটোৱে হিষ্টৰিকেল যিটো আমাৰ লিগেল হিউমেনিটেৰিয়ান ক্ৰিটিচিজম আছে সেইটো নাইকিয়া কৰে এই আৰ্টিকলটোত ইমানেই আছিলে এতিয়া আমি নেক্সট আৰ্টিকলটোৰ ফালে আগবাঢ়িম Next article to title to was Andhra launches India's first quantum reference facility. এই আৰ্টিকলটো আপোনালোকে যেটো টাইটেলটো দেখি আপোনালোকে গমে পাইছে সাগে আন্ধ্ৰ প্ৰদেশে কি কৰিছে যেটো তেওঁলোকৰ ফাৰ্স্ট কোৱান্টাম ইণ্ডিয়াৰ যেটো ফাৰ্স্ট কোৱান্টাম ৰেফাৰেন্স হেতু কি কৰিছে লঞ্চ কৰিছে এতিয়া এই আৰ্টিকলটোৰ মেইন আৰ্গুমেন্টটো যদি আপোনালোকে আহে তেতিয়া দেখা পাব যে আজি যেটো 21st century যুগ তাত যদি আমি টেকনলজিক্যাল লিডাৰশিপ ডেভেলপ কৰিবলৈ হয় আমি কি কৰিব লাগিব কোৱান্টাম কম্পিউটিঙত মাষ্টাৰি কৰিব লাগিব কোৱান্টাম কম্পিউটিং আমাৰ হেতু টেকনলজিক্যাল লিডাৰশিপৰ ক্ষেত্ৰত হেতু কি হ'ব ইনসেপাৰেবল হ'ব এতিয়া আন্ধ্ৰ প্ৰদেশে যেহেতু তেওঁলোকৰ যেটো কোৱান্টাম ৰেফাৰেন্স হেতু লঞ্চ কৰিলে গতিকে আমি এটা স্টেপ আগবাঢ়িছো ফাৰ্স্ট ইয়াৰ ষ্ট্ৰেটেজিক অটোনমি কথা কোৱা হৈছে যে আমাৰ সভাৰেন হাৰ্ডৱেৰ ইকোসিস্টেম এটা থাকিব লাগিব যাতে ইণ্ডিয়া যেটো গ্লোবাল টেক জায়ান্টৰ ওপৰত আমাৰ ডিপেন্ডেন্সি আছে সেইখিনি আমি ৰিডিউস কৰিব পাৰো আৰু আমাৰ ইন্ডিজিনাস ইনফ্ৰাষ্ট্ৰাকচাৰ আমি বিল্ড কৰিব লাগিব কোৱান্টাম কম্পিউটিঙৰ ক্ষেত্ৰত নেক্সট ইকোনমিক ক্লাষ্টাৰিঙৰ কথা কোৱা হৈছে যে যেটো কোৱান্টাম ভেলি কনসেপ্ট আছে সেইটোৱে কি সাজেষ্ট কৰে হাইটেক গ্ৰোথৰ ওপৰত গ্ৰোথ সাজেষ্ট কৰে আৰু সেই হাইটেক গ্ৰোথ কেনেকে হ'ব আমি ক্লাষ্টাৰ কৰিব লাগিব মানে কনভাৰ্জেন্স কৰিব লাগিব আমি মিলি পেলাই কাম কৰিব লাগিব ইন্ডাষ্ট্ৰি একাডেমিয়া গভৰ্নমেন্ট এইবিলাকৰ কনভাৰ্জেন্স হয় বা মিলি কাম কৰিলেহে সেই আমি সেই ইনফ্ৰাষ্ট্ৰাকচাৰ বা এই যেটো কোৱান্টাম ভেলি কনসেপ্টটো হেতু গ্ৰোথ কৰিব পাৰিম বা আগুৱাই লৈ যাব পাৰিম নেক্সট সাৰ্টিফিকেশন এজ এ গেটৱে কথা কোৱা হৈছে যিমানখিনি ফেচিলিটি আছে সেইখিনি অকল বিল্ডিং বনাই থাকিলে নহব সেইখিনি টেষ্টিংও কৰিব লাগিব কি কেনেকে সাৰ্টিফিকেট টেষ্ট বেডৰ ব্যৱস্থা কৰিব লাগিব যাতে ইণ্ডিয়া কোৱান্টাম ডিভাইসৰ এটা ষ্টেণ্ডাৰ্ড মেইনটেইন কৰিব পাৰে যি ইণ্ডিয়া কি হ'ব পাৰিব গ্লোবাল মাৰ্কেটৰ ৰেগুলেটৰ হ'ব পাৰিব কোৱান্টাম কম্পিউটিঙৰ ক্ষেত্ৰত নেক্সট হিউমেন কেপিটেল ডেভেলপমেন্টৰ কথা কোৱা হৈছে যে স্কিলিং কৰিব লাগিব আমাৰ যিমানখিনি ইউথ আছে বা 4.5 মিলিয়নৰ যেটো পিপলক যেটো কোৱান্টাম কম্পিউটিঙৰ ক্ষেত্ৰত স্কিল কৰাৰ ব্যৱস্থা কৰিছে হেতু কি ইন্ডিকেট কৰিছে যে আমাৰ ইণ্ডিয়াখন এতিয়া সাৰ্ভিস প্ৰভাইডাৰ নেশন হ'ব ডিপ টেক ইনোভেটৰ নেশনৰ ফালে আমাৰ সার্ভিস প্রোভাইডার নেশনৰ পৰা ডিপ টেক ইনোভেটৰ নেশনৰ ফালে কি হ'ব পৰিৱৰ্তন হ'ব সার্ভিসও প্রোভাইড কৰিব পাৰিব লগতে আৰু কি কৰিব পাৰিব ডিপ টেক ইনোভেশনো কৰিব পাৰিব এই আৰ্টিকলটোত ইমানেই আছে এতিয়া আমি নেক্সট আৰ্টিকলটোৰ ফালে আগবাঢ়িম নেক্সট আৰ্টিকলটোৰ টাইটেলটো হৈছে when brains falter এই আৰ্টিকলটোৰ মেইন আৰ্গুমেন্টলৈ যদি আপোনালোকে আহে তেতিয়া দেখা পাব যে আমাৰ ইয়াত ক্লাইমেট থ্ৰেটৰ কথা কোৱা হৈছে কাৰণ এতিয়া এল নিনো অহাৰ সম্ভাৱনা আছে আৰু এল নিনো আহিলে আমি গম পাওঁ যে আমাৰ ৰেইনফলৰ প্ৰভাৱ পৰে আমাৰ ৰেইনফল কম হয় গতিকে যেতিয়া এল নিনো আহিব তেতিয়া আমাৰ ডুৱেল ক্ৰাইসিছৰ সম্ভাৱনা হ'ব মানে এল নিনো ক্ৰাইসিছটো হ'ব লগতে আমাৰ ওয়াটাৰ মেনেজমেন্টটো ফেইলিয়াৰ হোৱাৰ সম্ভাৱনা আছে ফাৰ্স্ট এল নিনো থ্ৰেটৰ কথা ইয়াত লিখা হৈছে এল নিনোয়ে কি কৰে আমাৰ বিলো নৰ্মেল মনসুনৰ সৃষ্টি কৰে মানে আমাৰ যেটো এলপিএ লং পিৰিয়ড এভাৰেজ থাকে যেটো 87 থাকিব লাগে হেতু কমাই আনে 92% পৰা 94% লৈকে কমাই আনে যেটো কি ট্ৰিগাৰ কৰে এটা যেটো কি সৃষ্টি কৰে কাস্কেডিং ইফেক্ট এটা সৃষ্টি কৰে কি হয়
ফুড সিকিউৰিটি আৰু ৰুৰেল ইনকামৰ ক্ষেত্ৰত প্ৰভাৱ পেলায় নেক্সট গ্ৰাউণ্ড ৱাটাৰ পেৰাডক্সৰ কথা কোৱা হৈছে যে আমাৰ যিমানখিনি সাৰফেস ৰিজাৰ্ভাৰ আছে সেইখিনি টেম্পৰেলি ৰেজিলিয়েন্স হয় কাৰণ গুড মনসুনছ হৈ আছে আমাৰ কেইবা বছৰো ধৰি পেলাই কিন্তু যদিহে এল নিনো ইফেক্ট বেছি দিনলৈ থাকে আমাৰ কি হ'ব সেই গ্ৰাউণ্ড ৱাটাৰ যিটো ৰেজিলিয়েন্স আছে সেইটো নাইকিয়া হৈ পৰিব নেক্সট সাপ্লাই ডিমাণ্ড গেপৰ কথা কোৱা হৈছে বাই 2030 আমাৰ ৱাটাৰ ডিমাণ্ড বাঢ়ি যাব আৰু ৱাটাৰ ডিমাণ্ড বাঢ়ি যোৱাৰ লগে লগে যদিহে গ্ৰাউণ্ড ৱাটাৰ ৰেজিলিয়েন্স নাথাকে তেতিয়া আমাৰ কি হ'ব 6% লছ হৈ পৰিব জিডিপি যেহেতু আমাৰ যদি ৱাটাৰ নাথাকে আমাৰ কি হ'ব এগ্ৰিকালচাৰ প্ৰভাৱ পৰিব আৰু এগ্ৰিকালচাৰ যদি আমাৰ এফেক্ট কৰে আমাৰ জিডিপিটো এফেক্ট কৰিব নেক্সট ইয়াত ৰিজিয়নেল ভালনাৰেবিলিটিৰ কথা কোৱা হৈছে ডেটাটো ইণ্ডিকেট কৰিছে যে দিল্লী হাৰিয়ানা পাঞ্জাব ৰাজস্থান এইবিলাকত কি হ'ব বেছিকৈ এফেক্ট পৰিব বুলি কৈছে কাৰণ এই ষ্টেট বিলাকে অভাৰ এক্সপ্লইট কৰে গ্ৰাউণ্ড ৱাটাৰক গতিকে সেইবিলাকত যদি গ্ৰাউণ্ড ৱাটাৰ নাথাকে তেওঁলোকে ৱাটাৰ মেনেজমেণ্ট কেনেকৈ কৰিব তাৰ একো এতিয়ালৈকে পলিচি অনা নাই গতিকে এই যিখিনি ষ্টেট আছে দিল্লী হাৰিয়ানা পাঞ্জাব ৰাজস্থান এইবিলাকত বেছি এফেক্ট কৰিব এল নিনোৰ ফলত এই আৰ্টিকলটোত ইমানেই আছিলে এতিয়া আমি নেক্সট আৰ্টিকলটোৰ ফালে আগবাঢ়িম নেক্সট আৰ্টিকলটোৰ টাইটেলটো হৈছে ক্ৰুড এট $130 could unsettle growth outlook S&P Global এই আৰ্টিকলটোৰ মেইন থিমটো এইটোৱে যে আমাৰ এতিয়া ক্ৰুড অইলৰ প্ৰাইচ বাঢ়ি গৈ কিমান হৈ পৰিছে $130 পাৰ বেৰেল হৈ পৰিছে যিটোৱে আমাক ষ্ট্ৰেছৰ সৃষ্টি কৰিছে আৰু আমাৰ যি গ্ৰ'ইং ইকনমি যিমানখিনি আছে সেইখিনি তেতিয়া কিমান কি হ'ব ডিসৰাপশ্যনৰ সৃষ্টি হ'ব আৰু এইখিনি কিহৰ কাৰণে হৈছে ৱেষ্ট এছিয়া কনফ্লিক্টৰ ফলত হৈছে যেহেতু আমাৰ ষ্ট্ৰেট অফ হৰমুজ বন্ধ হৈ আছে নেক্সট ইয়াত গ্ৰোথ ইনফ্লেশ্যন ট্ৰেড অফৰ কথা কোৱা হৈছে যে ইয়াত প্ৰাইমেৰী আৰ্গুমেণ্টটো কি কৈছে যে আমাৰ অইলে কেনেকৈ এড কৰে টেক্স অন কনজিউমাৰ হিচাপে এড কৰে যদি প্ৰাইচ বাঢ়ি যায় ৰাইজ হয় তেতিয়া পাৰ্চেচিং পাৱাৰটো আমাৰ কি হৈ যাব কম হৈ যাব গতিকে আমাৰ যিটো গ্ৰোথ সেইটো কি হৈ যাব 8 BPS ড্ৰপ হৈ যাব বুলি কৈছে আৰু সেইটো প্ৰজেক্ট কৰা হৈছে আৰু ইনফ্লেশ্যনো আমাৰ বাঢ়ি যাব 5.6% আমাৰ ইনফ্লেশ্যন হ'ব বুলি কৈছে নেক্সট ট্ৰিপল ডেফিচিট ৰিস্কৰ কথা ইয়াত কোৱা হৈছে ফিস্কেল বা কাৰেণ্ট একাউণ্ট ডেফিচিটটো হ'ব তাৰ উপৰি আমাৰ কি প্ৰভাৱ পৰিব অইলৰ দাম বাঢ়ি যোৱাৰ লগে লগে প্ৰডাক্টিভিটি ডেফিচিট হ'ব আৰু সেইটো কিহৰ কাৰণে ডেফিচিট হ'ব কাৰণ সাপ্লাই চেইনত প্ৰভাৱ পৰিব কাৰণ সেইটোৱে ষ্ট্ৰেট অফ হৰমুজে সাপ্লাই চেইনৰো কাম কৰে গতিকে সাপ্লাই চেইনৰ ডিসৰাপশ্যন হ'ব পেট্ৰকেমিকেলছ ফাৰ্টিলাইজাৰ এইখিনি কোম্পানীত প্ৰভাৱ পৰিব আৰু যেটো অহা ছমাহলৈ সেইটো পাৰ্চেজ কৰিব বুলি কৈছে সেই তেনেকুৱা হৈ থাকিব নেক্সট ইয়াত কৰ্পোৰেট মাৰ্জিন কম্প্ৰেছনৰ কথা কোৱা হৈছে যিমানখিনি কোম্পানীজ আছে সিমেন্ট ষ্টিল কেমিকেলছ সেইখিনি যদি সাপ্লাই চেইনৰ ডিসৰাপশ্যন হয় সেইবিলাকত সিজৰ এফেক্ট হ'ব বুলি কৈছে সিজৰ এফেক্ট মানে হৈছে দুই ফালৰ পৰা প্ৰভাৱ পৰিব প্ৰথম কথাটো হৈছে ইনপুট কষ্ট বাঢ়ি যাব ইনপুট কষ্ট বাঢ়ি যোৱাৰ লগে লগে ডিমান্ড সাইডতো কি হৈ যাব যদিহে দাম বাঢ়ি যায় ইনপুট কষ্ট বাঢ়ি যোৱাৰ লগে লগে দাম বাঢ়ি যোৱাৰ লগে লগে ডিমান্ডটো কমি যাব পাৰে নেক্সট ইয়াত বেংকিং সেক্টৰ ষ্টেচৰ কথা কোৱা হৈছে এনালাইসিস এটো কৰা হৈছে এনালাইসিসটো এটো সাজেষ্ট কৰে যে উইথ লোনৰ পৰিমাণ বাঢ়ি যাবলৈ ধৰিছে 3.5% আৰু সেইটোৱে কাক এফেক্ট কৰিছে এমএসএমই আমাৰ যিমানটো সেক্টৰ আছে তাক এফেক্ট কৰিছে আৰু ৰিটেইল লনছ খিনি আনসিকিউৰ্ড কৰিছে যিখিনি লেছ ৰেজিলিয়েন্স হয় টু ইনফ্লেশ্যনাৰী শকস এই আৰ্টিকলটো ইমানেই আছিলে এতিয়া আমি নেক্সট আৰ্টিকলটোৰ ফালে আগবাঢ়িম নেক্সট আৰ্টিকলটোৰ টাইটেলটো হৈছে মোডি ট্ৰাম্প ডিসকাস হৰমুজ এজ হোপস ৰাইজ ফৰ ফ্ৰেছ ইউএছ ইৰাণ টক্স এতিয়া যেহেতু ইউএছ ইৰাণৰ টক এখন কি কৰা হৈছে ইউএছ ইৰাণৰ কথা বতৰা আৰম্ভ হৈছে শান্তিৰ কাৰণে গতিকে আমাৰ ইণ্ডিয়া আৰু USA ডিপ্লোমেসি ফালে আগবাঢ়িছে এই আৰ্টিকলটোৰ মেইন আৰ্গুমেন্টটো যদি আপোনালোকে চাই তেতিয়া দেখা পাব ইয়াত ভালনাৰেবিলিটি অফ গ্লোবাল সাপ্লাই চেইনৰ কথা কোৱা হৈছে টু মেৰিটাইম শক পইণ্ট মানে ষ্ট্ৰেট অফ হৰমুজ ক্লোজ হৈ থকাৰ ফলত মেৰিটাইম শক যেটো এটা ইম্পৰ্টেন্ট মেৰিটাইম শক পইণ্ট হয় সেইটো ক্লোজ হৈ থকাৰ ফলত আমাৰ গ্লোবাল সাপ্লাই চেইনত যি ভালনাৰেবিলিটি দেখা পাইছে তাৰ ওপৰত সেইটো কথা কোৱা হৈছে আৰু যাতে পাৰ্সোনেল ডিপ্লোমেসি বা ৰিজিয়নেল কনফ্লিক্ট যদি ডিস এস্কেলেট আমি কৰিব পাৰো তাৰ জৰিয়তে আমি কি কৰিব পাৰিম মানে ভালনাৰেবিলিটি খিনি নাইকিয়া কৰিব পাৰিম ফাৰ্স্ট পইণ্টত ইয়াত লিখা হৈছে ডিপ্লোমেটিক ডিএস্কেলেশন এই যে ইণ্ডিয়া ইউএছৰ লিডাৰশ্বিপৰ মাজত যেটো এটা ইন্টাৰেকশন হ'ব সেইটোৱে কি দেখুৱায় ডি-হাইফেন এপ্ৰচ এটা দেখুৱায় যাতে ইণ্ডিয়াই কি কৰিব পাৰিব both ইউএছ আৰু ইৰাণৰ লগত ৰিজিয়নেল সমানে ৰিলেশন মেইনটেইন কৰিব পাৰিব কিহৰ কাৰণে টু এনশিওৰ ৰিজিয়নেল ষ্টেবিলিটি নেক্সট ইয়াত এনাৰ্জি টেট শিফটৰ কথা কোৱা হৈছে এই ক্ৰাইসিছটোৱে
যেটো ক্ৰাইসিস দা ওয়েস্ট এছিয়াত চলি আছে হেতু অকল অয়েল শকৰে সৃষ্টি কৰা নাই ইয়াৰ ফলত কি হৈছে ট্ৰেড বটলনেকৰো সৃষ্টি হৈছে যেটো আমাৰ নন এনাৰ্জি সেক্টৰস লাইক ফাৰ্মাসিউটিক্যাল কোম্পানীৰ ওপৰতো প্ৰভাৱ পেলাইছে নেক্সট ইয়াৰ সাপ্লাই চেইন ফেসিলিটি কথা কোৱা হৈছে আৰ্টিকেলটো এটো হাইলাইট কৰিছে যে কেনেকৈ আমাৰ ফাৰ্মা কোম্পানী বিলাক এফেক্ট হৈছে যেহেতু আমাৰ ইন্ডিয়া কি বুলি কোৱা হয় ফাৰ্মাসি অফ দি ওয়াৰ্ল্ড বুলি কোৱা হয় কিন্তু এতিয়া হে সব পইণ্ট যে বন্ধ হৈ আছে মেৰিটাইম সব পইণ্ট বন্ধ হৈ থকাৰ ফলত আমাৰ কি হৈছে সেই ফাৰ্মাসিউটিক্যাল যিমানখিনি কোম্পানী আছে সেইখিনি চাইনিজ ইনপুটৰ ওপৰত এতিয়া বেছিকৈ নিৰ্ভৰশীল হৈ যাবলৈ ধৰিছে যেটো সেই কাৰণে আমাৰ কি হৈছে যেটো ফাৰ্মাসি অফ দি ওয়াৰ্ল্ডৰ যেটো আমাৰ টেগ আছে হেতুটো এফেক্ট কৰিব বুলি কৈছে নেক্সট ইয়াৰ ইকোনমিক ইন্ডিকেশনৰ ক্ষেত্ৰৰ কথাও কৈছে যে ব্ৰেণ্ড ক্ৰুড অইলৰ যেটো প্ৰাইস আছে সেইখিনি ডিক্লাইন হৈছে লগতে নিফটি ফাৰ্মাৰ হেতু ডিপ হৈ থকা দেখা পোৱা গৈছে আৰু সেইটিনে কি ৰিফ্লেক্ট কৰে যে আমাৰ মাৰ্কেটত এনজাইটি বাঢ়ি গৈছে প্ৰলং ডিসৰাপশনৰ কাৰণে এই আৰ্টিকেলটো ইমানে আছিল নিউজপেপাৰ এনালাইসিস ইমানে আছিল আপোনালোকে যদি এনেকুৱা ধৰণৰ নিউজপেপাৰ এনালাইসিস বা আন ইম্পৰ্টেন্ট ভিডিঅ সমূহ চাই থাকিবলৈ বিচাৰে তেনেহলে আমাৰ চেনেলটো লাইক শেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰক থ্যাংক ইউ